Question 1. Where is the National Police Academy located in India? এই প্ৰশ্নটো সুধিছে ভাৰতত ৰাষ্ট্ৰীয় আৰক্ষী একাডেমী ক'ত অৱস্থিত? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি হায়দৰাবাদ। ভাৰতৰ ৰাষ্ট্ৰীয় আৰক্ষী একাডেমী হায়দৰাবাদত অৱস্থিত। Question 2. What is the capital of Spain? এই প্ৰশ্নটো সুধিছে স্পেইনৰ ৰাজধানী কি? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মাদ্ৰিদ। স্পেইনৰ ৰাজধানী মাদ্ৰিদত অৱস্থিত। Question 3. Which is the least populated state in India? এই প্ৰশ্নটো সুধিছে ভাৰতৰ সৰ্বনিম্ন জনবসতিপূৰ্ণ ৰাজ্য কোনখন? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ছিকিম। ভাৰতৰ সৰ্বনিম্ন জনবসতিপূৰ্ণ ৰাজ্যখনৰ নাম হৈছে ছিকিম ৰাজ্য। Question 4. The first food grain used by man was? এই প্ৰশ্নটো সুধিছে মানুহে ব্যৱহাৰ কৰা প্ৰথম খাদ্যশস্য কি আছিল? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ৱেট। মানুহে ব্যৱহাৰ কৰা প্ৰথম খাদ্যশস্যটোৰ নাম হৈছে গেহু। Question 5. Who wrote the famous book Changing India? এই প্ৰশ্নটো সুধিছে চেঞ্জিং ইণ্ডিয়া নামৰ বিখ্যাত গ্ৰন্থখন কোনে ৰচনা কৰিছিল? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মনমোহন সিং। চেঞ্জিং ইণ্ডিয়া নামৰ বিখ্যাত গ্ৰন্থখন মনমোহন সিঙে ৰচনা কৰিছিল। Question 6. Cairo is the capital city of which country? এই প্ৰশ্নটো সুধিছে কাইৰো কোনখন দেশৰ ৰাজধানী চহৰ? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ইজিপ্ত। কাইৰো ইজিপ্ত দেশৰ ৰাজধানী চহৰ। Question 7. Which god is worshipped in Makar Sankranti festival? এই প্ৰশ্নটো সুধিছে মকৰ সংক্ৰান্তি উৎসৱত কোন দেৱতাক পূজা কৰা হয়? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি চান। মকৰ সংক্ৰান্তি উৎসৱত সূৰ্য দেৱতাক পূজা কৰা হয়। Question 8. Which state is the largest producer of tobacco in India? এই প্ৰশ্নটো সুধিছে ভাৰতত ধঁপাতৰ সৰ্বাধিক উৎপাদনকাৰী কোনখন ৰাজ্য? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ গুজৰাট। ভাৰতত ধঁপাতৰ সৰ্বাধিক উৎপাদনকাৰী ৰাজ্যখনৰ নাম হৈছে গুজৰাট। Question 9. The minimum age limit to become a governor is? এই প্ৰশ্নটো সুধিছে ৰাজ্যপাল হোৱাৰ ন্যূনতম বয়সৰ সীমা হ'ল? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 35 years। ৰাজ্যপাল হোৱাৰ ন্যূনতম বয়সৰ সীমা হ'ল 35 years। Question 10. What is the capital of France? এই প্ৰশ্নটো সুধিছে ফ্ৰান্সৰ ৰাজধানী কি? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি পেৰিছ। ফ্ৰান্সৰ ৰাজধানী হৈছে পেৰিছ।